নমস্কাৰ সকলোকে। এইবাৰ আমাৰ যি কাট অফ হ'ব আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ, গতিকে তাৰ বিষয়ে আমি অলপ আলোচনা কৰিম। প্ৰথমতে চাব আমাৰ যিসকল কেণ্ডিডেট ইতিমধ্যে অনলাইন এপ্লিকেশ্যন কৰা নাই, তেখেতসকলক অনলাইন এপ্লিকেশ্যনটো কৰি ল'বলৈ জনালোঁ। কাৰণ আমাৰ অসম চৰকাৰে বান্ধি দিয়া প্ৰায় অসম টেট যি অনলাইন প্ৰক্ৰিয়া মাত্ৰ 1 মাহ দিছে, আৰু ইয়াৰে 12 দিন ইতিমধ্যে গৈছে আৰু বাকী কেইদিনমানহে আমাৰ হাতত আছে। গতিকে যিসকল এতিয়ালৈকে অনলাইন কৰা নাই, তেখেতসকলে অনলাইন কৰি ল'ব। এতিয়া চাওক, আমি ডিষ্ট্ৰিক্ট অনুসৰি কিছুমান কাট অফ আমি আলোচনা কৰিম আজি। আৰু আমি কোনেও ক'ব নোৱাৰে এখন এটা নিৰ্দিষ্ট কাট অফ যে ইমানেই যাব। গতিকে আমি এটা অনুমানিক ভিত্তিত হিচাপে কাট অফটো আমি আলোচনা কৰিম আজি। প্ৰতিখন ডিষ্ট্ৰিক্টতে কিমানমান যাব পাৰে, আচলতে পষ্ট অনুসৰি বা কেণ্ডিডেট কিমান এপ্লাই কৰিব সেই ডিষ্ট্ৰিক্টখনত, সেই হিচাপে কাট অফটো আচলতে ক'ব পাৰি। কিন্তু তথাপিও আমি এটা অনুমান কৰিম যে কিমান আচলতে যাব পাৰে। প্ৰথমতে আমি চাওঁ যে আচলতে কিমান পাৰ্চেণ্ট থাকিলে এটা ছেফ জ'ন হ'ব পাৰে। এতিয়া চাওক, যিসকল আমাৰ আনৰিজাৰ্ভ আছে ইউ আৰ, গতিকে ইউ আৰ যিখিনি প্ৰাৰ্থী, সেই প্ৰাৰ্থীসকলৰ আমাৰ কিমান থাকিলে আমি ছেফ জ'ন হ'ব পাৰিম। মিনিমাম আমি ইউ আৰ যিখিনি পাৰ্টি আছে, আমি যদি 62% থাকিব এজন ইউ আৰ কেটেগৰীৰ, তেওঁ আচলতে চাকৰিটো পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে এইবাৰ। আমি এইটো ওলোৱা হৈছে যিসকলৰ 62 আছে আনৰিজাৰ্ভ কেটেগৰী, তেখেতসকলে এটা ভাল পজিশ্যনত আছে বুলি আমি ধৰিব পাৰোঁ। এতিয়া চাওক, আমি যিসকল OBC আছে, OBC কেণ্ডিডেট, তেখেতসকলৰ যদিহে 61 আছে, তেখেতসকলে এটা নিশ্চিত ছেফ জ'ন আছে। একদম মানে চিন্তা কৰাৰ কোনো কাৰণ নাই। তথাপিও যিসকল পাৰ্চেণ্ট 58 বা 59, এই কেণ্ডিডেটসকলেও মানে কি এবাৰ চাকৰি লাভ কৰিব। আৰু আনৰিজাৰ্ভ কেটেগৰীৰ ভিতৰতো আমাৰ 61 বা 60, তেখেতসকলৰো এটা পূৰ্ণ সম্ভাৱনা আছে। আচলতে এই কাট অফটো ডিষ্ট্ৰিক্ট অনুসৰি হ'ব। এতিয়া আমি অলপ আলোচনা কৰোঁ যে যিসকল আমাৰ PWD কেণ্ডিডেট আছে, তেখেতসকলৰ চাকৰি আচলতে এইবাৰ পাব, গোটেইখিনি পাব। কাৰণ পষ্ট আছে PWDৰ, আৰু PWDৰ কেণ্ডিডেট যিহেতুকে আমাৰ খুব কম, গতিকে সেইকাৰণে আমাৰ PWDৰ যিখিনি কেণ্ডিডেট আছে, তেখেতসকলে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। তাৰে লগতে আমি যিখিনি SC, ST, STP, এইখিনিও আমি এটা থুলমূল আভাস ল'ম আচলতে কিমানমান যাব পাৰে SC, ST এইখিনি। এতিয়া চাওঁ, আমি যিসকল আমাৰ SC কেণ্ডিডেট আছে, SC, সেই কেণ্ডিডেটসকলে আচলতে কিমানমান কাট অফত তেখেতসকলে এটা চাকৰি লাভ কৰে। মিনিমাম যদি তেখেতসকলৰ 56 এইখিনি থাকে, 56% থাকে, তেখেতসকলে নিশ্চিত। আৰু লগতে 55 বা 54 হ'লেও তেখেতসকলে কিন্তু চাকৰি এটা পোৱাৰ এবাৰ পূৰ্ণ সম্ভাৱনা আছে, যিসকল SC কেটেগৰীৰ প্ৰাৰ্থী হয়। এতিয়া চাব, আমাৰ যিসকল আমাৰ ST আছে, যিসকল আমাৰ ST আছে, এই ST পাৰ্টীসকলৰ আমাৰ কাট অফ, তেখেতসকলৰ আমাৰ যিসকলৰ মিনিমাম 55-ৰ পৰা 56 থাকিব, তেখেতসকলে এটা চাকৰি পোৱাৰ এবাৰ পূৰ্ণ সম্ভাৱনা দেখা গৈছে। গতিকে ইয়াৰতো অলপ 1 বা 2 কমিবও পাৰে বা বাঢ়িবও পাৰে, এইটো কোনো প্ৰয়োজন। আচলতে ডিষ্ট্ৰিক্ট অনুসৰি কাট অফবিলাক ভিন্ন ভিন্ন হয়, সেইকাৰণেহে আপোনালোকে এটা আশা কৰিব পাৰে। তাৰপিছত আমাৰ আছে যিখিনি ST ভৈয়াম আছে, প্লেন STP,
তেখেতসকলৰ কাট অফটো কিন্তু অলপ 50 আমাৰ 6ৰ পৰা 57 এইখিনি হ'লে তেওঁলোকে চাকৰি এটা পাব, কিন্তু ইয়াৰ পৰা হয়তো 2-1 কমিব পাৰে, হয়তো 55 নহয়তোবা 56 হ'ব পাৰে, যিখিনি STP অৰ্থাৎ ব্ৰেণ্ডৰ কেটেগৰী আছে। আমাৰ এইখিনি যিখিনি কাট অফ থাকিব এজন প্ৰাৰ্থীৰ, তেখেতসকলে চাকৰিটো এবাৰ পাব, পূৰ্ণ সম্ভাৱনা আছেই ক'ব গ'লে। কিন্তু হয়তো তাৰ আৰু যিখিনি কমিবও পাৰে আমাৰ, বা 1 বা 2 বা বাঢ়িব পাৰে, যিখিনি আমাৰ টি ট্ৰাইব আছে, TR, গতিকে তেখেতসকলৰ বাবেও এবাৰ 3% ৰেহাই ৰিজাৰ্ভেশ্যন আছে। গতিকে তেখেতসকলৰো কাট অফটো ভিন্ন ভিন্ন জেগাত বেলেগ বেলেগ হ'ব পোষ্ট অনুসৰি। তাৰপিছত আমাৰ যি বৰপেটা ডিষ্ট্ৰিক্ট আছে, বৰপেটা ডিষ্ট্ৰিক্ট, আমাৰ বৰপেটা ডিষ্ট্ৰিক্টত আমাৰ কাট অফটো কেনেকৈ যোৱাৰ এটা সম্ভাৱনা আছে। বৰপেটা জিলাত আমাৰ যিখিনি ইউআৰ আছে, 63 জিআৰ আছে, তেখেতসকলে টেনশ্যন কৰিব নালাগে, বা 62 এইখিনি প্ৰাৰ্থীসকলে পূৰ্ণ সম্ভাৱনা পাব। মানে কি দেখা গৈছে, যিখিনি আমাৰ বৰপেটা ডিষ্ট্ৰিক্ট আছে, সেই বৰপেটা ডিষ্ট্ৰিক্টত যিখিনি পদ আছে সেইখিনিৰ বাবে। আৰু বৰপেটা ডিষ্ট্ৰিক্টত আমাৰ OBC যিখিনি কেণ্ডিডেট আছে, বৰপেটা ডিষ্ট্ৰিক্ট OBC কেণ্ডিডেট বৰপেটা ডিষ্ট্ৰিক্ট, সেই বৰপেটা ডিষ্ট্ৰিক্টত যিখিনি কাট অফ, OBC কিন্তু পোষ্ট কম আছে, তথাপিও মিনিমাম আমাৰ বৰপেটা ডিষ্ট্ৰিক্টত যিসকলৰ 60 আছে, তেখেতসকলৰ কিন্তু এটা চান্স আছে 60 টকাগিলাকলৰ OBC। যিসকল OBC কেণ্ডিডেট বৰপেটা ডিষ্ট্ৰিক্টৰ তেখেতসকলৰ 60 আছে, তেখেতৰ খুব পূৰ্ণ চান্স আছে। হয়তো 59 থকাসকলৰো কিন্তু পূৰ্ণ চান্স থাকিব তাত, 59। গতিকে এইখিনিৰ 59, 58 যিখিনি OBC কেণ্ডিডেট আছে দেই। তো এইখিনি থুলমূলকৈ আমি আলোচনা কৰিলোঁ আমাৰ যিসকলৰ ST, SC, OBC এইসকলৰ এটা কিমানমান কাট অফ থাকিলে এটা চাকৰি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, এইখিনি আমি থুলমূলকৈ আলোচনা কৰিলোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো ভুল হ'লে ক্ষমা কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। তো আজিলৈ ইমানে, নেক্সট এটা ভিডিঅ'লৈকে ধন্যবাদ।